মইনা নিযুত বাবু আঁচনি চৰকাৰে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া মুকলি কৰিব অৰুণোদয় আঁচনিত আমি একেৰাহে পইচা পাই আছিলোঁ গতিকে চৰকাৰে এতিয়া আগষ্ট মাহৰ পৰা যিটো পইচা দিব এই পইচাটো কোনসকল লোকে নাপাব বা কাৰ নাম কাটিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ কাৰণে আপোনালোক যিসকল লোকে আবেদন কৰিবৰ কাৰণে ৱেইট কৰি আছিলে গতিকে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে চৰকাৰে এতিয়া ষ্টিং ৰেড বুল সহ বহুত কেইটা তেওঁলোকে এনেকুৱা ক'ল্ড ড্ৰিংকছক টোটেলি কৰি দিছে ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে 2000 টকীয়া নোটক লৈ আপোনালোক সকলোৱে অৱগত যে RBI আৰু আমাৰ ভাৰত চৰকাৰে 2000 টকীয়া নোট এটা উলিয়াইছিলে আজি 2-3 বছৰ আগতে সেই নোটটো ওলোৱাৰ পাছত 2 বা 1.5 বছৰ চলিলে তাৰপাছত সেই পইচাটো সম্পূৰ্ণৰূপে মাৰ্কেটৰ পৰা তেওঁলোকে নাইকিয়া কৰি দিলে কাৰণ 2000 টকীয়া নোটটো মানুহে ল'বলৈও বেয়া পায় আৰু সেইটো পইচাটো ধৰি লওক কাৰোবাক দিলেও খুচুৰা নাথাকে মানে একদম এটা এনেকুৱা পইচা আছিলে যিটো মানুহে ইউজ কৰিবলৈ বেয়া পায় গতিকে RBI সেই যিটো পইচা আছে সেই পইচাটো বন্ধ কৰি দিলে কিন্তু এতিয়াও বহুতো মানুহ এনেকুৱা আছে যাৰ ঘৰত ধৰি লওক 2000 টকীয়া নোট এটা পৰি আছে বহুতে এই কাৰণে সেইটো ইউজ নকৰে কাৰণ সেইটো বন্ধ কৰি দিলে আৰু তেওঁলোকে বেংকতো জমা নকৰে ভাবে যে এইটো বেংকত জমা কৰিলে বেংকে ক'তনো ল'ব বা 2000 টকীয়া নোট কাৰোবাৰ ঘৰত সোমাই আছে আৰু থৈ দিছে তেওঁলোকে সেইটো তেনেকৈ পেলায় গতিকে RBI কৈছে যে আপোনালোকৰ যিটো 2000 টকীয়া নোট যদি আপোনালোকে সেইটো ইউজ কৰিব বিচাৰে বা সেই পইচাটো যদি আপুনি ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ সেই যিটো পইচা সেইটো ডাইৰেক্টলি RBI আপোনাৰ বেংক একাউণ্টত জমা কৰি দিব তাৰ কাৰণে আপোনালোকে ডাকঘৰৰ জৰিয়তে 2000 টকীয়া নোটটো RBI যিসমূহ অফিচ আছে সেই অফিচলৈ আপোনালোকে ট্ৰান্সফাৰ কৰিব লাগিব বা অফিচলৈ আপোনালোকে ডাকঘৰৰ থ্ৰু দি আপোনালোকে পঠিয়াই দিব লাগিব গতিকে আপোনালোকৰ ঘৰত যদি 2000 টকীয়া নোট আছে তেনেহ'লে ডাকঘৰত গৈ আপোনালোকে সেই পইচাটো যিকোনো এটা RBI অফিচলৈ আপুনি পঠিয়াই দিব লগতে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে লিখি মেলি দিব লাগিব যে আপোনাৰ বেংক একাউণ্ট লগতে আপোনালোকৰ পাছবুকৰ ফটো সকলোবিলাক বস্তু আপোনালোকে তেনেকৈ পঠিয়াই দিব লাগিব তাৰ পৰা সেই যিটো 2000 টকীয়া নোট সেইটো RBI আপোনালোকৰ বেংক একাউণ্টত জমা কৰি দিব বুলি কৈছে গতিকে আপোনালোকৰ ঘৰত যদি 2000 টকীয়া নোট 2-3টা এনেই পৰি আছে আৰু আপোনালোকে যদি সেইটো এতিয়া ইউজ কৰিব পৰা নাই আপোনালোকে ভাবি আছে যে পইচাটো আমাৰ এনেই গ'ল তেনেহ'লে এই সুবিধাটো আপোনালোকৰ কাৰণে দিছে আৰু এইটো আপুনি ইউজ কৰিব পাৰে যদি আপোনালোকৰ ঘৰত 2000 টকীয়া নোট আছে আৰু সেইটো আপুনি সাঁচি থ'ব বিচাৰিছে তেনেহ'লে তাত কোনো প্ৰব্লেম নাই কিন্তু যদি ব্যৱহাৰ কৰিব বিচাৰিছে তেনেহ'লে এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আপোনালোকে 2000 টকীয়া নোটটোৰ আপোনালোকৰ বেংক একাউণ্টত এড কৰি ল'ব পাৰিব হৈছে পিছৰটো খবৰলৈ বৰ্তমান যেহেতু গৰমৰ দিন আৰু গৰমৰ দিনত সকলোৱে ঠাণ্ডা খাই ভাল পায় কিছুমানে পেপচি খায় কিছুমানে কোকোকোলা খায় কিছুমানে থামছ আপ খায় কিছুমানে স্প্ৰাইট খায় কিছুমানে আকৌ আপোনাৰ ষ্টিং খায় গতিকে এই যিসমূহ প্ৰডাক্ট আছে এই প্ৰডাক্টসমূহৰ ওপৰত মই আপোনালোকক যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে FSSAই এটা গুৰুত্বপূৰ্ণ তেওঁলোকৰ কাৰণে জাননী জাৰি কৰিছিলে কেইটামান প্ৰডাক্টৰ কাৰণে যে তেওঁলোকে যিসমূহ এডভাৰটাইজমেণ্ট মুকলি কৰে যেনে ৰেড বুল হওক আপোনাৰ ষ্টিং হওক বা ধৰি লওক আপোনাৰ কেম্পা কোলা হওক তেওঁলোকে যেনেধৰণে এডভাৰটাইজমেণ্টত দেখুৱাই যে এইবিলাক এনাৰ্জি ড্ৰিংক হয় খালে আপোনাৰ গাত শক্তি আহিব এইবিলাকৰ ওপৰত তেওঁলোকক নটিচ দিছিলে যে এই যিবিলাক বিভ্ৰান্তিমূলক এডভাৰটাইজমেণ্ট তেওঁলোকে দেখুৱাই থাকে এইবিলাক বন্ধ কৰিব লাগে গতিকে ষ্টিং যিটো প্ৰডাক্ট আছে এই প্ৰডাক্টটো কেনেকুৱা আপোনালোক সকলোৱে জানে এইটো কোনো এটা ভাল প্ৰডাক্ট নহয় কিন্তু বহুতো সৰু সৰু ল'ৰা ছোৱালী হওক বা যিসকলে দিনটো কাম কৰি থাকে তেওঁলোকে এই যিটো প্ৰডাক্ট বহুত বেছি কনজিউম কৰে গতিকে সেই সময়ত এটা খবৰ আহিছে যে বেছিভাগ এনাৰ্জি ড্ৰিংকত প্ৰয়োজনতকৈ অধিক মাত্ৰাত উপলব্ধ চেনি কেফেইন ভিটামিন B আদি এইবোৰে শৰীৰত বিৰূপ প্ৰভাৱ পেলায় অস্থায়ী ৰূপত শৰীৰক আনন্দিত কৰে যদিও ইয়াৰ ফলত শৰীৰৰ বিভিন্ন অংগ ক্ষতিৰ সন্মুখীন হয় ৰাজস্থান চৰকাৰে বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত ৰাজ্যখনত ৰেড বুল ষ্টিংসহ 8বিধ এনাৰ্জি ড্ৰিংক সম্পূৰ্ণৰূপে তেওঁলোকে নিষিদ্ধ ঘোষণা কৰিছে গতিকে ভাৰতৰ প্ৰথমখন ৰাজ্য মই জনাত চাগে যিখনে এনেকুৱা এটা পদক্ষেপ হাতত লৈছে আৰু বহুতেই এটা ভাল পদক্ষেপ তেওঁলোকে হাতত লৈছে কাৰণ মানুহৰ স্বাস্থ্যটোৱে চবতকৈ ডাঙৰ বস্তু গতিকে সেইসমূহ যদি প্ৰডাক্ট আপোনালোকে খায় যিসমূহৰ অতি মাত্ৰা চেনি মিলোৱা থাকে অতি মাত্ৰা কেফেইন থাকে লগতে ভিটামিন B বেছিকৈ তাত থাকে আৰু এইসমূহে কি হয় আপোনাৰ গাত এটা ইনষ্টেণ্ট এনাৰ্জি আনে সেইটো মিছা নহয় ইনষ্টেণ্ট এনাৰ্জি আনে কিন্তু সেই ইনষ্টেণ্ট এনাৰ্জিটোৱে আপোনাৰ শৰীৰটো সম্পূৰ্ণ বৰবাদ কৰি আছে সেইটোৰ বিষয়ে আপোনালোকে নাজানে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ যদি দ্ৰব্যসমূহ খায় যিমান পৰিমাণে হয় আপোনালোকে কমকৈ খাব মই এইটো আপোনালোকক ক'বলৈ নাযাওঁ যে একদম নাখাব বুলি কাৰণ সেইটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে আপুনি খায় বা নাখায় সেইটো ক'বলৈ মই কোনো নহয় কিন্তু যিমান পৰিমাণে আপোনালোকে বৰ্তমান খায় তাতকৈ একদম কম খাব সপ্তাহটোত বোলে এদিন খাইছে মাহটোত বোলে 2টা খাইছে বেলেগ কথা কিছুমানে গৰম দিন বুলি দিনটোত 3টা খাই দিয়ে 4টা খাই দিয়ে সপ্তাহত প্ৰত্যেক দিনে তেওঁলোকে খায় গতিকে এই ধৰণৰ কামসমূহ নকৰিব আৰু ৰাজস্থান চৰকাৰে এতিয়া ষ্টিং ৰেড বুল সহ বহুত কেইটা তেওঁলোকে এনেকুৱা ক'ল্ড ড্ৰিংকছক
টোটেলি এতিয়া ৰাজস্থানত বেন কৰি দিছে গতিকে আপোনালোকে কি ভাবে আমাৰ অসমতো এই পদক্ষেপটো চৰকাৰে ল'ব লাগে নেকি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰটো আহিছে কণীৰ দামক লৈ পুনৰ ৰাজ্যত বৃদ্ধি হ'ল কণীৰ দাম প্ৰতি প্লেট কণীত এতিয়া 30 টকাকৈ দাম বৃদ্ধি কৰা হৈছে বাহুবলী কণীটো প্ৰতি প্লেটত 270 টকাৰ পৰা 300 টকালৈ দাম বৃদ্ধি হৈছে গতিকে আপোনালোকে আগত যিমান পইচা দি বা যিমান টকা দি আপোনালোকে কণী কিনিছিলে প্লেট কিনিছিলে এতিয়া তাৰ পৰিমাণ আপোনালোকে বৃদ্ধি হোৱা দেখিবলৈ পাব আৰু বাহুবলী কণী যিটো আমাৰ ৰিসেন্টলি অসমত বহুত ফেমাছ হৈ গ'ল গতিকে সেই কণীও এতিয়া আপোনালোকে 270 টকাৰ ঠাইত আপুনি 300 টকা দি এতিয়া বাহুবলী কণীও কিনিব লাগিব বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ বৰ্তমান সময়ত দেশত দুটা একদম ট্ৰেন্ডিং টপিক চলি আছে এটা হৈছে CJPৰ আন্দোলন আৰু এটা হৈছে ইথানল মিশ্ৰিত পেট্ৰল CJP আন্দোলনৰ বিষয়টো আপোনালোক সকলোৱে গম পায় তাত এতিয়া বহুত কেইজন লোকে অনশনত বহি আছে কিন্তু চৰকাৰৰ কোনো কেৰেপ নাই চৰকাৰে কোনো একো প্ৰতিক্ৰিয়া দিয়া নাই গতিকে তাত যিকেইজন মানুহে ধৰি লওক অনশনত বহিছে তেওঁলোকৰ স্বাস্থ্যৰ একদম অৱনতি ঘটি গৈ আছে গতিকে সোনকালে চৰকাৰে তাৰ ওপৰত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে কিবা এটা নিশ্চয় তেওঁলোকক আনচাৰ দিয়াটো এতিয়া প্ৰয়োজন হৈ আছে সেই সময়তে আৰু এটা আপোনালোকে গম পায় যে ট্ৰেন্ডিং টপিক চলি আছে সেইটো হৈছে আপোনাৰ ইথানল মিশ্ৰিত পেট্ৰলক লৈ এতিয়া বহুতবিলাক নতুন খবৰ পোহৰলৈ আহিছে ৰিসেন্টলি সৌৰভ যোশী নামৰ যিজন ব্লগাৰ হয় আমাৰ দেশৰ চবতকৈ ডাঙৰ ব্লগাৰ বুলিও ক'ব পাৰে যাৰ চবতকৈ বেছি ভিউজ আহে তেওঁ গাড়ী এখনত যেতিয়া ইথানল পেট্ৰল ভৰালে তেতিয়া তেওঁ কৈছে যে তেওঁ যি মাইলেজ আগত দিছিলে গাড়ীখনে ইথানল মিশ্ৰিত পেট্ৰল ভৰোৱাৰ পিছত তেওঁ সেই গাড়ীখনে মাইলেজ দিয়াও কম কৰি দিলে গতিকে বহুতে এতিয়া নানান ধৰণৰ এলিগেশ্যন লগাইছে আৰু সেই সময়তে খবৰ পোহৰলৈ আহিছে যে অস্বস্তিত কেন্দ্ৰীয় চৰকাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত বৰ্তমান আবেদন দাখিল কৰা হৈছে বাহনৰ গৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে E20 পেট্ৰল ল'বলগীয়া হোৱাটো মৌলিক অধিকাৰ হৰণ হয় প্ৰতিটো পেট্ৰল পাম্পে ৰচিদ দিয়াটো বাধ্যতামূলক হ'ব লাগিব কিমান শতাংশ ইথানল মিহলি পেট্ৰল দিছে গ্ৰাহকৰ জনাৰ অধিকাৰ আছে বুলি কৈছে গতিকে ৰাজহুৱা স্বাৰ্থ জড়িত এখন আবেদন উচ্চতম ন্যায়ালয়ত দিয়া হৈছে গতিকে তাৰ ফলত এতিয়া কেন্দ্ৰীয় চৰকাৰক নিশ্চয় কোৰ্টে এতিয়া তাৰ জবাব দিবলৈ ক'ব গতিকে বৰ্তমান সময়ত দেশত ইথানল মিশ্ৰিত পেট্ৰল মানুহে ইউজ নকৰোঁ বুলি কৈছে এছামে লাগি আছে যে এইটো ভাল কেন্দ্ৰীয় চৰকাৰে কৈছে যে এইটো ভাল কিন্তু যিসকলে ধৰি লওক ইউজ কৰি তেওঁলোকে গাড়ী ব্যৱহাৰ কৰে তেওঁলোকে কৈছে যে গাড়ীৰ যিটো মাইলেজ আছে সেইটো আগতকৈ বহুত কমি গ'ল বুলি কৈছে ইথানল মিশ্ৰিত পেট্ৰল ইউজ কৰাৰ পিছত গতিকে এইটো চৰকাৰৰ ওপৰত যথেষ্ট ডিপেণ্ড কৰে যে তেওঁলোকে যিকোনো এটা কাম কৰাৰ আগত যে জনসাধাৰণে সেইটো বস্তু ভাল পাইছে নে বেয়া পাইছে সেইটো তেওঁলোকে নিশ্চয় চাব লাগে চালি জাৰি আৰু তেওঁলোকে যেতিয়া বস্তু এটা মানুহক দিয়ে বা মানুহক ল'বলৈ কয় সেইটোৰ ওপৰত তেওঁলোকে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি মানুহক দেখুৱাব লাগে যে হয় এইটো আপুনি ব্যৱহাৰ কৰিলে ইয়াত কোনো প্ৰব্লেম নাই কিন্তু চৰকাৰে এটা ষ্টেটমেণ্ট দি থাকে কিছুমান ধৰি লওক চৰকাৰৰ ছাপোৰ্টত থকা ধৰি লওক কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰে হওক বা কিছুমান মানুহে তেওঁলোকৰ ছাপোৰ্ট কৰিবৰ কাৰণে কিছুমান ভিডিঅ' বনাই থাকে কিন্তু চৰকাৰৰ তৰফৰ পৰা এটা ধৰি লওক সম্পূৰ্ণ তেওঁলোকে বস্তুটো চালি জাৰি দেখুৱাব পৰাকৈ এটা ধৰি লওক তেওঁলোকে প্ৰেছ কনফাৰেঞ্চ কৰিব লাগে বা তেওঁলোকে এটা পৰীক্ষা কৰি দেখুৱাব লাগে যে এইটো বস্তু ব্যৱহাৰ কৰিলে আপোনাৰ কোনো প্ৰব্লেম নহয় মই ভাবোঁ তেতিয়াহে মানুহে চিয়'ৰ হ'ব যে এইটো ভাল নে বেয়া পিছৰটো খবৰলৈ এজন বলিউডৰ অভিনেতা যিজনক আপোনালোক সকলোৱে চিনি পাই চাগে ৰাজপাল যাদৱ যিজনৰ কমেডি আমি সকলোৱে ভাল পাওঁ তেওঁ যি কমিক টাইম হওক বা তেওঁ যি এক্টিং হওক এইবিলাক একদম পাৰফেক্ট হয় আৰু তেওঁ প্ৰতিটো কমেডি চিনেই মানুহক হহুৱাই যায় গতিকে সেই সময়তে তেওঁৰ কাৰণে এটা বেয়া খবৰ আহিছে বলিউডৰ অভিনেতা ৰাজপাল যাদৱক 3 মাহৰ কাৰাদণ্ডৰ ৰায় দিল্লী উচ্চ ন্যায়ালয় চেক বাউন্সৰ গোচৰত এই ৰায় ন্যায়াধীশ স্বৰ্ণা কান্তা শৰ্মাৰ বিচাৰপীঠৰ কাৰাদণ্ডৰ ম্যাদ পূৰ্বৰ 6 মাহৰ পৰা এতিয়া 3 মাহলৈ হ্ৰাস কৰা হৈছে অভিনেতাগৰাকীৰ বিৰুদ্ধে চলি আছে 7খন চেক বাউন্সৰ গোচৰ অভিনেতাগৰাকীয়ে পৰিশোধ কৰিবলৈ আছে কেইবা কোটি টকা গতিকে চাওক ইমান ডাঙৰ এজন অভিনেতা সেই অভিনেতাজনৰ বৰ্তমান কি দশা হৈছেগৈ যে তেওঁ 3 মাহ এতিয়া জেলত থাকিব লাগিব প্ৰথমে 6 মাহ আছিলে এতিয়া 3 মাহ থাকিব লাগিব আপুনি পইচা ঘটি গৈ থাকিব আপোনাৰ চখটো বাঢ়ি গৈ থাকিব বা আপোনাৰ কৰ্মজীৱনটো ধৰি লওক বেলেগ হৈ গৈ থাকিব লাখৰ পৰা আপুনি কোটিলৈ গুচি যাব আৰু তাতো গৈ মেলি আপুনি প্ৰব্লেম ফেচ কেতিয়াবা কৰিবলগীয়া হয় গতিকে সেই একেটা অৱস্থা এতিয়া ৰাজপাল যাদৱৰ হৈছে বাকী আপোনালোকে ৰাজপাল যাদৱৰ কমেডি চিনেমাসমূহ চাই কেনেকুৱা পায় ভাল পায় নে বেয়া পায় নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব মইতো বহুত ভাল পাওঁ আপোনালোকে নিজৰ মতামতটো জনাব ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে সৰু এটা অনুৰোধ আপুনি যদি ভিডিঅ'টো এতিয়ালৈকে চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰক আৰু চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগতে আপুনি আমাৰ হোৱাটছআপ চেনেলটো যদি জইন কৰা নাই হোৱাটছআপ চেনেলটো জইন কৰি লওক যিটো লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে হোৱাটছআপ চেনেলত আপোনালোকে বহুতবিলাক সৰু সুৰা আপডেট পাই থাকিব যিবিলাক আপোনালোকক ধৰি লওক মই ভিডিঅ'ত কেতিয়াবা নকওঁ বা কিছুমান আপডেট মই ভিডিঅ'ত নিদিওঁ স্কলাৰশ্বিপৰ হওক চৰকাৰী চাকৰি হওক বা কিবা কাম যদি আপোনালোকে আমাৰ থ্ৰু দি কৰিব বিচাৰে এক্সচেঞ্জ কাৰ্ড এপ্লাই কাষ্ট চাৰ্টিফিকেট এপ্লাই বা যিকোনো ধৰণৰ কাম আপুনি যদি আমাৰ থ্ৰু দি কৰিব বিচাৰে তেনেহ'লে হোৱাটছআপৰ চেনেলত মই সকলোবিলাক ডিটেইলছ দি থোৱা আছে হোৱাটছআপৰ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ ভিডিঅ'টো চাই আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো নিশ্চয় জইন কৰি ল'ব
আগবাঢ়িছে পিছৰ কেইটা খবৰলৈ আৰু এইকেইটা খবৰ খেলৰ জগতৰ লগত জড়িত। পঞ্চম ইণ্ডিয়া টাইকোৱাণ্ডো পমছে নেশ্যনেল চেম্পিয়নশ্বিপ 2026ত উজলিল অসমৰ দুই ভগ্নী। মহিলা জুনিয়ৰ শাখাত দিয়া পাত্ৰ আৰু কেডেট শাখাত দিশা পাত্ৰই লাভ কৰে সোণৰ পদক। চলিত বৰ্ষৰ ছেপ্টেম্বৰত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড টাইকোৱাণ্ডো পমছে চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন দুয়োগৰাকী ভগ্নীৰ। দিয়া আৰু দিশা মৰিয়নি চেলেংহাট বৰণগঞা গাঁৱৰ জীয়ৰী। পিছৰ যিটো খবৰ আহিছে এইটো আহিছে ফিফা ৱৰ্ল্ড কাপৰ লগত জড়িত। ফিফা ৱৰ্ল্ড কাপ একদম শেষ হোৱা অৱস্থাত বৰ্তমান আহি পৰিছেহি, গতিকে এতিয়া ছেমি ফাইনেল আৰু ফাইনেলহে আছেগৈ বাকী। গতিকে 15 আৰু 16 জুলাইত হ'ব ফিফা বিশ্বকাপৰ ছেমি ফাইনেল। 15 জুলাই নিশা 12:30 বজাত ফ্ৰান্স আৰু স্পেইনৰ মেচ হ'ব আৰু 16 জুলাই নিশা 12:30 বজাত আৰ্জেণ্টিনা আৰু ইংলেণ্ডৰ মেচ হ'ব। ডেলাছ আৰু আটলাণ্টা ষ্টেডিয়ামত হ'ব ছেমি ফাইনেলৰ মেচ। আগবাঢ়িছে পিছৰটো খবৰলৈ। এইটো ফিফা ৱৰ্ল্ড কাপৰ লগতে জড়িত, কিন্তু খবৰটো অকণমান দুখ লগা খবৰ। 2026 চনৰ ফিফা বিশ্বকাপ ফুটবলত অংশ লোৱা দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ জেইডেন আডামছৰ মৃত্যু হয়। 25 বছৰ বয়সত শেষ নিশা মামেলোডি ছানডাউনছ ক্লাব আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় দলৰ মিডফিল্ডাৰ আছিল খেলুৱৈগৰাকী, যিগৰাকী খেলুৱৈ এবাৰ ফিফা ৱৰ্ল্ড কাপতো খেলিছিল আৰু তেওঁ এতিয়া মৃত্যু হৈছে বুলি খবৰ পোহৰলৈ আহিছে। যথেষ্ট এটা দুখ লগা খবৰ। যিকেইজন খেলুৱৈ ধৰি লওক কেইদিনমানৰ আগত ফিফা বিশ্বকাপ খেলি গৈছিলে সেইজনৰ হঠাৎ মৃত্যু হয় আৰু একদম কম বয়সীয়া ল'ৰা দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ আছিলে আৰু তেওঁ বৰ্তমান মৃত্যু হৈছে বুলি খবৰ আহিছে। পিছৰটো খবৰলৈ খবৰটো আহিছে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধক লৈ। বৰ্তমান ইৰাণ আৰু আমেৰিকাৰ যিখন যুদ্ধ, এই যুদ্ধখন আকৌ তুংগত উঠিছে। মানে ৰিচেণ্টলি আমি শুনিবলৈ পাইছিলোঁ যে ইৰাণ আৰু আমেৰিকাৰ যিখন যুদ্ধ এইখন একদম এতিয়া নাইকিয়া হ'বলৈ গৈ আছে। দুয়োখন দেশৰ মাজতে শান্তি চুক্তি হোৱাৰ কথাও আছিলে, কিন্তু সেই শান্তি চুক্তি চব একদম এতিয়া অথলে গুচি গ'ল। আকৌ দুয়োখন দেশে ইখন দেশে সিখন দেশৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰি দিলে। ট্ৰাম্পে কৈছে যে আমি ইৰাণক সম্পূৰ্ণ ধ্বংস কৰি দিম। ইৰাণেও তাৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰি দিছে। গতিকে সেই সময়তে খবৰ আহিছে যে ইৰাণৰ পাৰমাণৱিক ঘাটি বুশ্বেৰত আক্ৰমণ আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইৰাণৰ আৰু হৰমুজ জলদ্বীপো পুনৰ বন্ধ কৰা এতিয়া ঘোষণা ইৰাণৰ। গতিকে হৰমুজ প্ৰণালীও আপোনালোকে অতি কম সময়ৰ ভিতৰতে আকৌ বন্ধ হোৱা শুনিবলৈ পাব, যাৰ ফলত খাৰুৱা তেলৰ দাম বাঢ়ি যাব আৰু তাৰ ফলত পেট্ৰল ডিজেলৰ যি মূল্য আমি সকলোৱে বিচাৰি আছিলোঁ যে সোনকালে কমক, গতিকে সেইটো কমক চাই এতিয়া আৰু বাঢ়িবলৈ আৰম্ভ হ'ব। গতিকে যেতিয়ালৈকে এই দুখন দেশে এই যুদ্ধখনৰ সামৰণি নেপেলায় তেতিয়ালৈকে বিশ্ব শান্তিত থাকিব নোৱাৰে। গতিকে এটা কথা আচৰিত লাগে ভাবি যে নাটোৱে আচলতে কি ঘাঁহ কাটি আছে একো গম নাপাওঁ। গতিকে এই যিবিলাক ডাঙৰ ডাঙৰ দেশ, এই দেশবিলাকে একচুৱেলি নিজৰ দেশবিলাককতো বচাই ৰাখে, কিন্তু বাকী যিবিলাক ধৰি লওক দুখীয়া দেশ বা যি দৰিদ্ৰ মানুহ তেওঁলোকৰ ওপৰত সদায় অত্যাচাৰ কৰি থাকে। গতিকে আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিব, জাহাজৰ ওপৰত আক্ৰমণ কৰিব, তাৰপৰা ইৰাণে প্ৰত্যুত্তৰ দিব, তাৰপৰা আমেৰিকাই প্ৰত্যুত্তৰ দিব, তাৰপৰা শেষত গৈ কিছুমান নিৰীহ মানুহৰ মৃত্যু হয়গৈ আৰু মৃত্যু হোৱাৰ পিছত ডোনাল্ড ট্ৰাম্পে কিবা এটা ক'ব, ইৰাণৰ কৰ্তৃপক্ষই কিবা এটা ক'ব আৰু শেষত গৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হয়গৈ। গতিকে সেয়ে বৰ্তমান বিশ্বত হৈ আছে আৰু আহিবলগীয়া সময়ত পেট্ৰল ডিজেলৰ দাম আপোনালোকে আৰু বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। হৈছে পিছৰটো খবৰলৈ। এখন চিনেমা, যিখন চিনেমা বৰ্তমান বিতৰ্কত আছে, চিনেমাখনৰ নাম হৈছে সটলুজ। এই চিনেমাখন আপোনালোকে চালে নে নাই চোৱা নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব। চিনেমাখন আজি ধৰি লওক 2-3 বছৰ আগতে কমপ্লিট হৈ গৈছিলে, কিন্তু চিনেমাখন ৰিলিজ কৰিবলৈ দিয়া হোৱা নাছিলে। কিন্তু ফাইনেলি OTT প্লেটফৰ্ম G5ত এই চিনেমাখন এভেইলেবল কৰা হৈছিলে। কিন্তু চিনেমাখনে যেতিয়া একদম এটা পপুলাৰিটি লাভ কৰিলে, সেই চিনেমাখন হঠাৎ চৰকাৰে তাৰ পৰা আঁতৰাই দিলে আৰু নতুন কিছুমান তেওঁলোকে তাত বাহানা দি দিলে যে চিনেমাখনৰ আমুকটো চাৰ্টিফিকেট লোৱা নাই, আমুকটো পাৰ্মিশ্যন নল'লে আৰু চিনেমাখন সম্পূৰ্ণ আঁতৰাই দিলে। গতিকে তাৰপাছত এটা নতুন বিতৰ্কৰ সৃষ্টি হ'ল যে চৰকাৰে একচুৱেলি এই চিনেমাখন দেখুৱাত কিয় ভয় কৰিছে। যেনে এতিয়া ধুৰন্ধৰ আপোনালোকে চাব পাৰে, যিখন চিনেমাক লৈ বিতৰ্ক হৈছিলে যে ধুৰন্ধৰত কিছুমান বস্তু এনেকৈ দেখুওৱা হৈছে যিবিলাক ধৰি লওক একচুৱেলি ফেক্ট নহয়, সেইবিলাক কোনো তাত ৰিয়েলিটিৰ লগত কোনো তাৰ একো মানে কানেকশ্যনে নাই। কিন্তু সেই সময়তে সটলুজ যিখন চিনেমা, এখন 100% এটা ৰিয়েল ইনচিডেণ্টৰ ওপৰত বনোৱা চিনেমা আছিলে। কিন্তু তাৰ পাছতে এতিয়া খবৰ আহিছে যে দিলজিতৰ সটলুজ বিতৰ্কৰ মাজতে কটকটীয়া হ'ব OTT। CBFCৰ অনুমোদন অবিহনে OTT প্লেটফৰ্মত মুক্তি নাপায় ছবি আৰু ধাৰাবাহিক, মানে ৱেব ছিৰিজৰ চিনেমা আপোনালোকে এতিয়া OTT প্লেটফৰ্মত যিবিলাক চাবলৈ পায় সেইবিলাক তাত দিয়াৰ আগতে CBFCৰ অনুমোদন ল'ব লাগিব। সটলুজৰ বিতৰ্কৰ মাজতে OTT প্লেটফৰ্মৰ বাবেও লাগিব চেঞ্চৰ বৰ্ডৰ প্ৰমাণপত্ৰ। গতিকে এতিয়া OTT যিবিলাক প্লেটফৰ্ম আছে সেই প্লেটফৰ্মবিলাকেও কিছুমান ধৰি লওক চাৰ্টিফিকেট ল'ব লাগিব, তাৰ পৰাহে ৱেব ছিৰিজ বা চিনেমা এখন তেওঁলোকে নিজৰ প্লেটফৰ্মত এতিয়া আপলোড কৰিব পাৰিব বুলি কৈছে। গতিকে দেশত বৰ্তমান এনেকুৱা এটা অৱস্থা হৈছে যে কোনোবাই ধৰি লওক চৰকাৰৰ বিৰুদ্ধে যদি কিবা এটা কৈ দিয়ে বা ধৰি লওক তেওঁলোকে যদি এনেকুৱা এখন ছবি আপলোড কৰে বা এনেকুৱা এখন ছবি যদি বনায় যিখনে ধৰি লওক চৰকাৰৰ কিছুমান আগৰ নীতি ধৰি লওক বিৰোধিতা কৰে বা কিছুমান এক্সপ'জ কৰি দিয়ে, তেনেহ'লে এতিয়া সেই চিনেমাখন আপোনালোকে সোনকালে তাৰ পৰা আঁতৰি যোৱা দেখিবলৈ পাব। আৰু এতিয়া OTT প্লেটফৰ্মত ৱেব ছিৰিজ চিনেমা যিবিলাক ধৰি লওক আগতে এনেকুৱা হৈছিলে যে যেনেকুৱা চিনেমা হওক আপোনালোকে চাব পাৰিব, যেনেকুৱা চিনেমা হওক তেওঁলোকে বনাব পাৰিব, লাগিলে এখন চৰকাৰক বিৰোধ কৰিয়ে হওক বা চৰকাৰক প্ৰশ্ন কৰিয়ে হওক বা কোনোবা মানুহক প্ৰশ্ন কৰিয়ে হওক, সকলোবিলাক বনাব পাৰিছিলে। কিন্তু এতিয়া লাহে লাহে সেই যিটো ছিষ্টেম সেইটো নাইকিয়া হৈ গৈ আছে আৰু OTT প্লেটফৰ্মবিলাকতো আপোনালোকে এতিয়া এনেকুৱা ধৰণৰ চিনেমাহে ক্ষমতা চাবলৈ পাব যিবিলাক ধৰি লওক একদম নিউট্ৰেল চিনেমা, য'ত আপোনালোকে কেৱল এণ্টাৰটেইনমেণ্ট চাব পাব, কিছুমান ৰিয়েল টপিকৰ ওপৰত আপোনালোকে চিনেমা লাহে লাহে চোৱা আপোনালোকে দেখা
বন্ধ হৈ যাব। পিছে পিছৰটো খবৰটো আহিছে আমাৰ মৰমৰ জুবিন দাক লৈ। জুবিন গাৰ্গলৈ সংগীত সুধাকৰ অভিধা অসম সাহিত্য সভাৰ 30 জুলাইত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ সদনত প্ৰদান কৰা হ'ব এই অভিধা। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সংবাদমেলযোগে সদৰি কৰে এই কথা। গতিকে 30 জুলাইত গুৱাহাটীত প্ৰদান কৰা হ'ব এই অভিধা আৰু তেওঁলোকে সম্পূৰ্ণ এটা প্ৰেছ বিবৃতি দিছে, যিটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। আপোনালোকে এইটো নিশ্চয় পঢ়ি চাব পাৰে। পিছৰটো খবৰটো আহিছে ভোটাৰ কাৰ্ড এপ্লাইক লৈ। এতিয়াৰ পৰা ভোটাৰ কাৰ্ড এপ্লাই কৰিবলৈ হ'লে ফৰ্ম 6ত অভিভাৱকৰ SIR নিশ্চিত বাধ্যতামূলক। নতুন ভোটাৰ আবেদনৰ বাবে বাধ্যতামূলক নিৰ্দেশ নিৰ্বাচন আয়োগৰ। ভোটাৰ তালিকাৰ স্বচ্ছতা আৰু অধিক শক্তিশালী কৰাৰ বাবে এই ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে এতিয়াৰ পৰা যদি ল'ৰা ছোৱালীয়ে ভোটাৰ কাৰ্ড এটা এপ্লাই কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকৰ অভিভাৱকৰ যি নাম আছে সেই নাম SIRত থকাটো বাধ্যতামূলক। তেতিয়াহে তেওঁলোকে নতুন এখন ভোটাৰ কাৰ্ড সেইখন এপ্লাই কৰিব পাৰিব। আগবাঢ়িছোঁ যি শেষৰকেইটা খবৰলৈ। প্ৰথমটো খবৰ আহিছে CM ট্ৰিপুল আঁচনিখনক লৈ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ কাৰণে আপোনালোক যিসকল লোকে আবেদন কৰিবৰ কাৰণে ৱেইট কৰি আছিলে, গতিকে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। CM ট্ৰিপুলৰ জৰিয়তে এই বছৰ 50,000 যুৱক যুৱতীক সাহায্য চৰকাৰে প্ৰদান কৰিছে আৰু 5 বছৰত তেওঁলোকে 10 লাখ যুৱক যুৱতীক উদ্যোগিক ক্ষমতা সম্পন্ন তেওঁলোকে লক্ষ্য লৈছে। গতিকে আহিবলগীয়া 5 বছৰত চৰকাৰে এই যিখন আঁচনিৰ পইচা বা এই আঁচনিখনৰ যি ধৰি লওক সুবিধা, এই সুবিধা তেওঁলোকে দিব বুলি কৈছে। গতিকে এতিয়ালৈকে CM ট্ৰিপুল আঁচনিখনক লৈ চৰকাৰে কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হ'ব ইয়াৰ ওপৰত অফিচিয়েল আপডেট দিয়া নাই। কোনোমতে আপোনালোকে এই মাহৰ শেষৰ ভাগলৈকে ইয়াৰ ওপৰত অফিচিয়েল আপডেট পোৱাৰ সম্ভাৱনা আছে। যিহেতু আপোনালোকে CM ট্ৰিপুলত প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাৰ পৰা আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট হওক বা অন্য যিবিলাক কাম সেইখিনি আপুনি কৰিব লাগিব। তাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু তাৰ পাছতহে আপুনি আঁচনিখনৰ কাৰণে চিলেক্ট হয় নে নহয় সেইটো আপোনালোকৰ ফাইনেল কনফাৰ্মেশ্যন তেওঁলোকে দিব। গতিকে আপোনালোকে যদি আঁচনিখনত এপ্লাই কৰিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক। তাত মই এই আঁচনিখনৰ ৰিলেটেড যিকোনো আপডেট আহিলে আপোনালোকক জনাই দিম। আৰু CM ট্ৰিপুলত আঁচনি এপ্লাই কৰিবলৈ হ'লে জেনেৰেল কাষ্টৰ যিসকল ছাত্ৰ ছাত্ৰী হওক বা যুৱক যুৱতী হওক, জেনেৰেল কাষ্টৰ যিসকল যুৱক যুৱতী তেওঁলোকে এটলিষ্ট 10 পাছ কৰা হ'ব লাগিব। আৰু যি ধৰি লওক বাকী কাষ্টৰ ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে, তেওঁলোকে এটলিষ্ট 10লৈকে পঢ়া হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু তাতকৈ ওপৰত তেওঁলোকে যিমানেই পঢ়া হওক সকলোৱে এপ্লাই কৰিব পাৰিব। যিসকলে ধৰি লওক স্পেচিয়েল ডিগ্ৰী প্ৰগ্ৰেম কৰি থৈছে তেওঁলোকক চৰকাৰে 5 লাখলৈকে টকা দিব। যিসকলে নৰ্মেল ডিগ্ৰী কৰি থৈছে, মেট্ৰিক পাছ কৰি থৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি থৈছে, তেওঁলোকক চৰকাৰে 2 লাখলৈকে টকা দিব বুলি কৈছে। যিটোৰ আপুনি আধা চৰকাৰক দিব নালাগে, বাকী আধা আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব। আপোনালোকৰ মাজৰে বহুতে মোক সুধি আছিলে যে অৰুণোদয় আঁচনিত আমি একেৰাহে পইচা পাই আছিলোঁ, গতিকে চৰকাৰে এতিয়া আগষ্ট মাহৰ পৰা যিটো পইচা দিব এই পইচাটো কোনসকল লোকে নাপাব বা কাৰ কাৰ নাম কাটিব। প্ৰথম কথাটো হৈছে অৰুণোদয় আঁচনিত আপোনালোকৰ যদি আপুনি পইচা পাই আছে তেনেহ'লে নাম কটাৰ আপোনাৰ চান্স কম। চৰকাৰে কৈছে যে যিসকল লোকে ধৰি লওক বাল্য বিবাহ কৰোৱাইছিলে চৰকাৰে তেওঁলোকক আঁচনিৰ পইচাই হওক বা চৰকাৰী চাকৰিয়ে হওক তেওঁলোকক নিদিয়া বুলি কৈছে। আৰু যিসকলে চাকৰি কৰিও আছে তেওঁলোককো বৰখাস্ত কৰিব বুলি কৈছে। গতিকে আপোনালোক অৰুণোদয় আঁচনি যদি হিতাধিকাৰী হয় আৰু যদি বাল্য বিবাহ আপোনালোকে কৰোৱা আছে, মানে ৰিচেণ্টলি যদি বাল্য বিবাহ কৰোৱালে আৰু আপুনি অৰুণোদয় আঁচনি পইচা লৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ নাম কাট খাব পাৰে। বাকী চৰকাৰে আগতো কৈ থৈছে যে যিসকল লোকে ধৰি লওক চৰকাৰী চাকৰি লাভ কৰিলে, আপোনালোকৰ ঘৰত যদি কোনোবা এতিয়া চৰকাৰী চাকৰিয়াল হ'ল, তেনেকুৱা ক্ষেত্ৰতো অৰুণোদয় আঁচনিৰ পৰা আপোনালোকৰ নাম কাট খাব পাৰে। বাকী আপুনি অৰুণোদয় আঁচনি পইচা পাই থাকিলে কোনো ধৰণৰ আপোনাৰ পইচা নোপোৱাৰ তাত চান্স নাই বা আপোনাৰ নাম চৰকাৰে নাকাটে। কিন্তু যদি আহিবলগীয়া সময়ত তেওঁলোকে কিবা ছাৰ্ভে কৰে, ঘৰে ঘৰে যদি ছাৰ্ভে কৰে আৰু সেই ছাৰ্ভেত যদি তেওঁলোকে কিছুমান নিয়ম বান্ধি দিয়ে যে আমুক আমুক লোকক পইচা দিয়া নহয় বা আমুক আমুক ধৰি লওক কেটেগৰীত পৰা লোকসকলক পইচা দিয়া নহয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ তেতিয়া নাম কটা যাব পাৰে যদি আপুনি চৰকাৰে বনোৱা লিষ্ট বা কেটেগৰীত আপোনালোক নপৰে। কিন্তু এতিয়া আপোনালোকে কেৱল যিসকলৰ বাল্য বিবাহ কৰোৱা হৈছে, যিসকলে বাল্য বিবাহ কৰিছে তেওঁলোকক এই আঁচনি পইচা নিদিয়ে বুলি কৈছে চৰকাৰে। আৰু যিসকল লোকৰ ধৰি লওক ঘৰত চৰকাৰী চাকৰিয়াল আহিলে সম্ভৱতঃ তেওঁলোকেও পইচা নাপাব পাৰে। কিন্তু সেইটো আপুনি তেতিয়াহে গম পাব যেতিয়া চৰকাৰে পইচা মুকলি কৰিব। যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল আহিলে আৰু আপুনি পইচা নাপালে গম পাব যে চৰকাৰে আপোনাৰ লিষ্টৰ পৰা নাম কাটি দিছে। বা এইটো হ'ব পাৰে যে আপোনাৰ যি বেংক আৰু আধাৰ লিংক আছিল থাকিব লাগে, সেইটো যদি লিংক নাথাকে তেনেকুৱা ক্ষেত্ৰতো আপুনি কিন্তু পইচা লাভ নকৰিব। গতিকে আপোনালোক যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী হয় সোনকালে আপোনালোকৰ বেংক আৰু আধাৰ কাৰ্ড আপুনি লিংক কৰি লওক, যাতে আপোনালোকে পইচা পোৱাত কোনো ধৰণৰ প্ৰব্লেম ফেচ কৰিবলগীয়া নহয়। আগবাঢ়িছে পিছৰটো খবৰটো আহিছে নিযুত মইনা আৰু বাবু আঁচনিক লৈ। অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি। আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। গতিকে আপোনালোক বহুতে সুধি আছিলে যে নিযুত মইনা নিযুত বাবু আঁচনি চৰকাৰে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া মুকলি কৰিব। গতিকে আগষ্ট মাহৰ পৰা আপোনালোকে ইয়াৰ আবেদন প্ৰক্ৰিয়া হোৱা দেখিবলৈ পাব। আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু এই খবৰটো আহিছে চাইনাৰ পৰা। চীনত টাইফুন বাভিৰ তাণ্ডৱ বৰ্তমান দেখিবলৈ পোৱা গৈছে। প্ৰলয়ংকাৰী বানৰ পিছত ধুমুহাত বিধ্বস্ত জনজীৱন। প্ৰায় 20 লাখ লোকক স্থানান্তৰ কৰা হৈছে সুৰক্ষিত স্থানলৈ। 400খন বিমান আৰু বহু ৰেল বৰ্তমান বাতিল কৰা হৈছে। প্ৰশাসনে দেশখনত কৰিছে হাই এলাৰ্ট জাৰি। 150 কিলোমিটাৰতকৈ অধিক বেগৰ ধুমুহাত বিস্তৰ ক্ষতিসাধন হৈছে আৰু উদ্ধাৰ কাৰ্যত নামি পৰিছে সেনা জোৱানসকল। বৰ্তমান বিশ্বত ক'ৰবাত ভূমিকম্প আহিছে, ক'ৰবাত ভূমিস্খলন হৈছে। ৰিচেণ্টলি আমি অৰুণাচলতে দেখিবলৈ পালোঁ কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল অৰুণাচল। গতিকে এতিয়া চীনতো এটা তাণ্ডৱ হৈছে য'ত ধুমুহা আহিছে, বানপানী আহিছে আৰু তাৰ ফলত তাৰ
সম্পূৰ্ণ যি জনজীৱন একদম ধ্বংস হৈ গৈছে গতিকে কি আহিবলগীয়া সময়ত আমি 2024 চনত দেখিবলৈ পাম তাৰ কোনো ঠিক নাই ক'ত কেতিয়া কি হৈ যাব কোনো গম নাপায় গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ